নমস্কাৰ NPS বনাম UPS কোনখন বিকল্প আপোনাৰ বাবে ভাল NPS আপুনি বাছিব লাগে নে UPS বাছিব লাগে এই উত্তৰটো আজিৰ ভিডিঅ'টিত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যেহেতু আমি গম পাইছো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ি সকলক UPS অফ কৰিবৰ কাৰণে 30 ছেপ্টেম্বৰলৈকে সময় বঢ়াই দিয়া হৈছে আৰু আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবেও UPSৰ কি ধৰণৰ গাঁথনি হ'ব বা কি দৰে UPS সিলেক্ট কৰিব লাগিব এই সম্পৰ্কে বিবেচনা কৰিবৰ কাৰণে তাৰ মতামত চৰকাৰক দিবৰ কাৰণে তাৰ পৰামৰ্শ দিবৰ কাৰণে কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিয়ে তেওঁলোকৰ কাম কৰি আছে আৰু আমাৰ কৰ্মচাৰীসকলেও এই সুযোগ অতি সোনকালে পাবলৈ গৈ আছে গতিকে মই আজি আপোনালোকক কম্পেৰিজনৰ সৈতে সম্পূৰ্ণ কথা জনাব চেষ্টা কৰিম আপোনাৰ বয়স কিমান আপুনি কিমান বছৰ চাকৰিকাল আছে আৰু কিমান ৰিস্ক ললে আপুনি কোনটো সিলেক্ট কৰিলে আপুনি কিমান টকা পাব পাৰে গোটেইখিনি কথাই আজি জনাব চেষ্টা কৰিম কাইন্ডলি ভিডিঅ'টিত শেষলৈকে থাকিব লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব যদি আপুনি 35 বছৰ তলত হয় তেন্তে 35 বছৰ তলৰ কৰ্মচাৰীয়ে NPSত থকাটোৱে উত্তম বুলি এতিয়ালৈকে বিবেচনা কৰা গৈছে ইয়াত 75% পৰ্যন্ত ইকুইটি ইনভেষ্টমেন্টৰ সুবিধা থাকে লং ইনভেষ্টমেন্ট হৰিজনৰ বাবে অৰ্থাৎ 25-30 বছৰৰ কাৰণে আপুনি যেতিয়া ইনভেষ্টমেন্ট কৰিব পাৰিব ইকুইটিৰ কম্পাউণ্ডিং প্ৰভাৱত অৱসৰৰ সময়ত বৃহৎ পৰিমাণৰ পেন্সন ফাণ্ড সংগ্ৰহ হ'ব পাৰে ইয়াত বজাৰৰ উঠানামাক সহ্য কৰাৰ মনোবল আপোনাৰ থাকিব লাগিব কেতিয়াবা বজাৰ ডাউন থাকিলে উত্তেজিত নোহোৱাই ভাল দীঘলীয়া সময়ত এই উঠানামাবোৰ ঠিক হৈ যায় বুলি সকলোৱে এক্সপেক্ট কৰে আৰু যদি আপোনাৰ বয়স 35 পৰা 50 বছৰৰ মাজত হয় তেন্তে আপুনি কোনটো বাছনি কৰিব UPS নে NPS এটো এটা কঠিন সিদ্ধান্ত হৈ উঠে NPSত থাকিব পাৰে যদি আপোনাৰ ৰিস্ক লোৱাৰ মনোবল থাকে 15-20 বছৰৰ মেজিক কম্পাউণ্ডিঙৰ প্ৰভাৱ ভালদৰে কাম কৰিব পাৰে আপোনাৰ বাবে 15-20 বছৰৰ যদি চাকৰিকালো আপোনাৰ হয় কিন্তু যদি আপুনি স্থিৰ আয় বিচাৰে তেন্তে UPS বেছিকৈ উপযোগী হ'ব ইয়াত ভৱিষ্যতে বজাৰৰ অনিশ্চয়তা এৰাই নিশ্চিত পেন্সন পোৱা যাব যদি আপুনি 50 বছৰৰ ওপৰত অৰ্থাৎ ৰিটায়াৰমেন্টৰ একেবাৰে কাহ চাপা এগৰাকী চাকৰিয়াল হয় এই সময়ত UPS বেছি সঠিক সিদ্ধান্ত আপোনাৰ বাবে হ'ব পাৰে কিয়নো এতিয়া অধিক পুঁজি সংগ্ৰহ কৰা সময় একেবাৰে কম UPS আপোনাক নিশ্চিত পেন্সন দিয়া যাব UPSত যি স্থিৰতা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব UPS NPSৰ দৰে বজাৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইয়াত আপুনি নিৰ্দিষ্ট পেন্সন পাব পাৰিব NPS আৰু UPS দুইটা ক্ষেত্ৰতে বজাৰৰ লাভ লোকচান যথেষ্ট প্ৰভাৱ পেলাব পাৰে যুৱ সদস্যৰ বাবে NPS উত্তম কিয়নো সিহঁতে অধিক সময় আৰু অধিক ৰিস্ক ল'ব পাৰে কিন্তু যদি বজাৰে ভাল কাম নকৰে তেন্তে NPSৰ কৰ্পাছ বেয়াকৈ আঘাত পাব পাৰে বা আঘাত পৰিব পাৰে কৰ্পাছত আৰু আপোনাৰ মূলধনো আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে গণনাৰ আধাৰত আমি কি ফলাফল পালো NPS ক্যালকুলেটৰ ব্যৱহাৰ কৰি সেইখিনি বিষয় আপোনালোকক জনাম আৰু ইয়াত অনুমান কৰা হৈছে যে দৰমহা বছৰি 2.5% কে বৃদ্ধি পাব ডিয়াৰনেছ এলাউন্স বছৰি 6% বৃদ্ধি পায় আৰু লোকজনে 60 বছৰত অৱসৰ লৈ 80 বছৰলৈ জীৱিত থাকিব আৰু এই 60 বছৰৰ পৰা 80 বছৰৰ সময়ৰ ভিতৰত আপুনি 60% আপোনাৰ পুঁজি NPSৰ যোনটো পুঁজি উইথড্ৰ কৰিব পাৰি সেই পুঁজি উইথড্ৰ আৰু মাহেকীয়া পেন্সন আৰু DA লৈ মুঠ লাভ গণনা কৰা হৈছে তাৰ বিষয়ে আপোনালোকক মই জনাব চেষ্টা কৰিম স্লাইডত এগৰাকী ইয়ং ইনভেষ্টৰৰ ক্ষেত্ৰত বেটাৰ হয় NPS মই ইতিমধ্যে কৈছিলো ধৰি লওক আপুনি নতুন 25 বছৰীয়া যুৱক বা যুৱতী আৰু চাকৰিত সোমাইছে আৰু 25000 টকা বেসিক পে পায় তেন্তে আপুনি NPSত বেছি পাব যদি আমি 10% বা তাতকৈ অধিক আমি ইন্টাৰেষ্ট বা 10% বা তাতকৈ অধিক লাভালাভ পাও বুলি মানি চলো আৰু যদি ৰিটাৰ্ণ 8 পৰা 9% লৈ নামি আহে NPSৰ ৰিটাৰ্ণটো তেতিয়াহলে UPS বেটাৰ হ'ব আপোনালোকক এটা এক্সপেক্টেড ৰিটাৰ্ণ হিচাপে বেনিফিট কিমান হ'ব পাৰে এই বয়সত হেতু স্ক্ৰিনত আপোনালোকক দেখাব চেষ্টা কৰিছো এক্সপেক্টেড ৰিটাৰ্ণ যদি 8% কে আহে তে UPSৰ অধীনত আপুনি 6.48 কৰোৰ পাব আৰু NPSৰ অধীনত 5.85 কৰোৰ পাব 9% যদি আহে তেতিয়াহলে আপুনি UPSৰ অধীনত 6.98 কৰোৰ পাব আৰু NPSৰ অধীনত 6.93 কৰোৰ 10% ৰিটাৰ্ণ হলে 7.61 কৰোৰ
UPS 8.28 crore NPS আৰু 12% এক্সপেক্টেড ৰিটাৰ্ণ হ'লে 9.35 crore UPS 12.05 crore NPS ত পাব গতিকে ৰিস্ক ল'বলৈ যদি আপুনি হাজু আৰু আপুনি যদি ডেকা বয়সত চাকৰিত প্ৰৱেশ কৰিছে তেতিয়াহ'লে আপোনাৰ কাৰণে NPS এ বেটাৰ হ'ব বুলি বিশেষজ্ঞসকলে কয় আৰু যিসকল মধ্যবয়সীয়া তেওঁলোকৰ কাৰণে নেক টু নেক হৈ যায় কোনটো অপশ্যন তেওঁলোকে সিলেক্ট কৰিব মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাব গৈ আছোঁ 8% 9% 10% আৰু 12% এক্সপেক্টেড ৰিটাৰ্ণৰ ক্ষেত্ৰত UPS ত আমাৰ 4.37 crore হ'ব 8% হ'লে আৰু NPS ত 3.67 crore 35 years যদি আমি ধৰোঁ বয়স কৰ্মচাৰীজনৰ 9% এক্সপেক্টেড ৰিটাৰ্ণছ হ'লে 4.65 crore UPS ত আৰু 4.25 crore NPS ত ইয়ালৈকে UPS তে আগবাঢ়ি আছে আৰু 10% হ'লে 5.01 crore UPS ত আৰু 4.95 crore NPS ত ইয়াতো UPS আগবাঢ়ি আছে আৰু যদি 12% ৰিটাৰ্ণ পায় তেতিয়াহ'লে 5.93 crore UPS ত আৰু 6.79 crore NPS ত এই ক্ষেত্ৰত NPS ত লাভ হ'ব যদি 12% এক্সপেক্টেড ৰিটাৰ্ণছ পাবলৈ সক্ষম হয় আৰু যিসকল ইনভেষ্টৰ older হয় বেছি বয়স 45 years ক্ৰছ হৈ গৈছে তেনেসকল UPS তেওঁলোকৰ কাৰণে বেটাৰ বুলি বিশেষজ্ঞসকলে কয় আৰু ইয়াতে আপোনালোকে দেখা পাইছে আৰু যদি ৰিটাৰ্ণটো চাব যাওঁ তেতিয়াহ'লে চাওক আমি 12% ৰিটাৰ্ণ যদি এক্সপেক্ট কৰোঁ তথাপিও UPS ত 3.49 crore বেনিফিট পাব আৰু NPS ত 3.30 crore হে পাব অৰ্থাৎ 12% ৰিটাৰ্ণ হ'লেও আমাৰ কিন্তু NPS তকৈ UPS বেনিফিটেড হ'ব যদিহে আপোনাৰ বয়স 45 বছৰ ক্ৰছ কৰিছে আৰু ধৰি লৈছে আপোনাৰ বেচিক পে 50,000 আৰু ৰিটায়াৰমেণ্ট সেভিং একুমুলেটেড হ'ব 30 লাখ rupees তেতিয়া আপুনি UPS বেটাৰ পাব ইভেন 12% ৰিটাৰ্ণো যদি আপুনি NPS ত পায় তথাপিও আপোনাক UPS তকৈ ওপৰৰ ৰিটাৰ্ণ দিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত NPS টো আপোনাৰ কাৰণে ভাল নহ'ব বা ঠিক নহ'ব এই গোটেইখিনি তথ্য আমি গ্ৰহণ কৰিছোঁ ইণ্টাৰনেটৰ চ'ৰ্চৰ পৰা লোৱা হৈছে গতিকে আমি NPS UPS দুইটাই নিজৰ ঠাইত ভাল আপোনাৰ বয়স আপোনাৰ ৰিস্ক ল'ব পৰা প্ৰৱণতা আৰু আপোনাৰ পেঞ্চনৰ প্ৰয়োজন অনুসৰি আপুনি বাছনি কৰিব লাগিব আপুনি NPS ত থাকিব নে UPS ত থাকিব গতিকে সেইখিনি ডিসিশন আপুনি ব্যক্তিগতভাৱে ল'ব লাগিব আৰু এই তথ্য গোটেইখিনি মই যেহেতু অনলাইনৰ পৰা ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা গতিকে ইয়াত কিবা ভুল ভ্ৰান্তিও থাকিব পাৰে সেইখিনি আপোনালোকে নিজে বিবেচনা কৰিব আৰু কিবা জনাবলগীয়া থাকিলে কমেন্ট সেকশনত গৈ জনাব ধন্যবাদ